ओम हरियम दम गाय थे बोले प्रथमे स महादेव द्वितीय स महेश्वर तृतीय शंकरभुक्ता चतुर्थे विगवर्धा पंचमे गिरिवास षष्ठे कामांगनाथन सप्तमे देवी देवी श्रीकंठ चतुर्थमे नमे शरणापद अमे पार्वत्य श्री श्री सदाशिव देवतायै नमः मनते भाविब लगे ओम हरियम तम मुख्य दायित्व थका राज्यखনৰ কৰ্মৰ उद्देश्य লৈ যি আগবাঢ়িছে সেই কৰ্মৰ সম্পূৰ্ণ প্ৰাপ্তি হওক ৰাইজৰ কৰ্ম সদায় যাতে এইদৰে কৰিব পৰা শৰীৰত তেল বল শক্তি দিয়ক গ্ৰহৰ ষ্টাৰ্টি খণ্ডকে সম্পদযোগ্য দুখপ্ৰাপ্তি কিবাবিলাক ধন্যবাদ কৰি পৰিয়ালে মংগলময় কৰি ভাগ্যা কন্যা পুত্ৰ দুইটা আদি সৈতে আনন্দমত কিবা মিলাই দেৱাদি দেৱ মহাদেৱ দেৱতা প্ৰসন্ন আগলৈকো যাতে ৰাজকাৰ্যত যাতে সুনামে সদায় কৰ্ম কৰি যাৰ পৰা গোটেই অসম দেওশালৰ বিষয়ে মোক আগত কোৱা হৈছিল দেওপাহাৰ বাবা থান এইখিনি গোটেই বিষয়ে মোক বুজোৱা হৈছিল কিন্তু মই নিজেও অনুমান কৰিব পৰা নাছিলোঁ যে ইমান ডাঙৰ সম্পদ এটা এই দেওপাহাৰত লুকাই আছে বুলি ইয়াত কিছুমান এনেকুৱা ধৰণৰ স্থাপত্য আছে যিবিলাকে একেবাৰে অষ্টম নৱম শতিকাত অসম কিমান আগত আছিলে তাৰ বিষয়ে এটা ডাঙৰ বৰ্ণনা পোৱা যায় আৰ্কিঅলজিকেলিও ডাঙৰ আছিলে আৰু যিবিলাক নেৰেটিভ ইয়াত আছে বা যিবিলাক বিভিন্ন ধৰণৰ মূৰ্তিসমূহে যিবিলাক কাহিনী কৈছে সেই কাহিনীবিলাক কোনোবাই দেখিলে সেই সময়তে অসম কিমান অগ্ৰণী ৰাজ্য আছিল তাক গম পোৱা যায় আজি আমাৰ অসমীয়া ধ্ৰুপদী ভাষা হৈছে কিন্তু 1200 শতিকাতে লিখা ল বা বিভিন্ন ধৰণৰ শব্দাক্ষৰ ইয়াতে আছে মই দুৰ্ভাগ্য বুলি ক'ব লাগিব যে আমি অসমতে থাকো কিন্তু কাজিৰঙালৈকে আহি থকা হয় কিন্তু দেওপাহাৰত অহা নাছিল বা মইতো জানাত কাজিৰঙাৰ হয়তো টুৰিষ্ট সকলেও নাজানে যে ইমান ডাঙৰ এটা আৰ্কিঅলজিকেল ট্ৰেজাৰ এটা আমাৰ ইয়াতে আছে মই ঘূৰি গৈ পেলাই মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ লগত আলোচনা কৰি এই পাহাৰখনক কেনেকৈ আমি পৰ্যটনস্থলী আৰু তাৰ লগে লগে ইয়াৰ সম্পদসমূহক ৰক্ষণাবেক্ষণ আৰু বহুত সম্পদ এতিয়াও আৰ্কিঅলজিকেল যিটো এক্সকাভেশ্যন হয় সেইটো এতিয়াও হোৱা নাই চেষ্টা কৰিলে আৰু বহুত সম্পদ ইয়াতে ওলাব গতিকে এই পাহাৰখনৰ সৰ্বাংগীন বিকাশ আৰ্কিঅলজিকেল এংগুলৰ পৰা পৰ্যটন এংগুলৰ পৰা এইটো মোৰ নজৰত থাকিব আৰু মই যিমান পাৰোঁ কিবা ভাল খবৰ এটা আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে PRF খন আমি RF নকৰিলেও হয় এইটো কোনো দৰকাৰ নহয় PRF খন আমি ৰেভিনিউ লেণ্ডো কৰিব পাৰোঁ আৰ্কিঅলজিকেলি প্ৰটেক্টেড ৰেভিনিউ লেণ্ডো কৰিব পাৰোঁ ফাইলটো দিছপুৰত আছে মই চাই দিম আজি মই প্ৰথম আহিছোঁ আপোনালোকৰ পৰামৰ্শখিনি আপোনালোকে উপায়ুক্তক দিব অতুল বৰাকো দিব MP সাহেবকো দিব আমি দুই এদিনতে ইয়াৰ ওপৰত মই অলপ কমিটি এটা কৰি দিম যাতে ভাল পৰামৰ্শ আমাক দিব পাৰে কি আমি কৰিব পাৰোঁ হাতী মানুহৰ সংঘাতটো আপোনালোকে জানে যে এইবিলাক এটা সময়ত এলিফেণ্ট কৰিডৰ আছিলে উদ্যোগ হ'ল হাতীয়ে নিজৰ ৰাস্তাটো বিচাৰি আহেই তাৰ লগত বিভিন্ন ধৰণে আমি সংঘাতটো কমাবৰ কাৰণে প্ৰচেষ্টা কৰি আছো কিন্তু এই গোটেই অঞ্চলটোত সেই প্ৰবলেমটো আছে আৰু তাৰ পৰা একেবাৰে সমাধান পোৱাৰো ৰাস্তা নাই যে হাতীটোক কিন্তু এইবাৰ মই ভাৰত চৰকাৰক এটা অনুৰোধ কৰিছোঁ যে কিছু হাতী আমি ঘৰচীয়া কৰিব পাৰোঁ নেকি কাৰণ নহ'লে কি হৈছে যে হাতীৰ পৰিমাণটো ইমান বাঢ়িছে সোলাৰ ফেন্সিং কিবা লগাই আমি কিমান দূৰ কি কৰিব পাৰিম গতিকে সেই কথা এটাও দিল্লীত এবাৰ মই পাতিছোঁ যে আগতে বনৰীয়া হাতীক ঘৰচীয়া কৰা হৈছিলে সেই বস্তুটো পিছত ভাৰত চৰকাৰে বন্ধ কৰি দিলে কিন্তু তেনেকুৱাও দুই এটা হয়তো আমি চিন্তা কৰিব লাগিব আৰু ফৰেষ্টত হাতীয়ে খাব পৰা গছ আমি যদি বহুত ৰোপণ কৰিব পাৰোঁ তেতিয়াও খাদ্যৰ কাৰণে হাতী ওলাই নাহে এনেকুৱা বিভিন্ন ধৰণৰ চিন্তা চৰ্চা চলি আছে দেখা যাওক কিমানখিনি আগবাঢ়িব পাৰি মই কৈছোঁ যে এইখিনি যিটো আমি দেখিছোঁ এইটো এটা ঝলক এই পাহাৰখনত আৰু বহুত ডেফিনেটলি
ই কি বুজায় যে ডাঙৰ সভ্যতা এটা ইয়াতে আছিল, চিভিলাইজেশ্যন এটা আছিলে। গতিকে ইয়াত অকল এইটোতে সীমাবদ্ধ নহয়, ইয়াত ঘূৰিলে হয়তো ইয়াতকৈ ডাঙৰ বস্তু মাটিৰ তলত সোমাই থাকিব পাৰে। সেইকাৰণে আমি সেই এংগুলৰ পৰা কেতিয়াও চোৱা নাছিলোঁ। আজি যিহেতু ইয়াত মই আহিলোঁ, গতিকে এতিয়া মই অলপ দৃষ্টিভংগীটো বদলাই পেলাই চাবৰ কাৰণে চেষ্টা কৰিম। আৰু মই অসমৰ ৰাইজকো ক'ম যে কাজিৰঙালৈকে আহিলে আপোনালোকে দেওপাহাৰলৈকেও আহিব। ইয়াতে এটা নতুন কিবা এটা দেখিবলৈ পাব, যাক লৈ আপোনালোকে গৌৰৱ অনুভৱ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।